অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ স্কিম অৰুণোদয়। অৰুণোদয়ৰ 3.0 সংস্কৰণ অহা 7 অক্টোবৰৰ পৰা আৰম্ভ হৈ যাব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। এই স্কিমৰ অন্তৰ্গত মহিলাসকলক 1250 টকাকৈ মাহেকীয়া সহায় আগবঢ়ায় অসম চৰকাৰে। এই স্কিমত বৰ্তমান হিতাধিকাৰীৰ সংখ্যা হৈ পৰিছে 30 লাখ। লগতে মুখ্যমন্ত্ৰীজনে ঘোষণা কৰিছে যে নিযুত মইনাৰ আগন্তুক কিস্তি নেক্সট ইনষ্টলমেণ্টটো 10 পৰা 15 অক্টোবৰৰ ভিতৰত মুকলি কৰা হ'ব। যিসকলে প্ৰথমটো কিস্তি লাভ কৰিব তেওঁলোকক বেংকৰ চেকৰ দ্বাৰা সহায় আগবঢ়োৱা হ'ব। নিযুত মইনাত আপোনালোকে জানেই যে একাদশ শ্ৰেণীত নামভৰ্তি কৰিলে, স্নাতক মহলাত নামভৰ্তি কৰিলে আৰু স্নাতকোত্তৰ মহলাত নামভৰ্তি কৰিলে ছাত্ৰীসকলক চৰকাৰে মাহেকীয়া জলপানী এটা আগবঢ়ায়। নিযুত মইনা আঁচনিত বৰ্তমান অসমৰ 3.5 লাখ ছাত্ৰী হিতাধিকাৰী হিচাপে সন্নিৱিষ্ট হৈ আছে। আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে নিযুত মইনা আঁচনিখন কোনটো চনত লঞ্চ কৰা হৈছিলে। থেংক ইউ।